আজি যিসকলে আসাম পুলিচৰ SI আৰু লগতে আসাম পুলিচৰ যি কামাণ্ডো বেটেলিয়ন আৰু আসাম পুলিচৰ গ্ৰেড 4 লেভেলৰ যিসমূহ পোষ্ট আছিল আৰু ADRE গ্ৰেড 3 যিসকলে কোৱালিফাই কৰিলে ফাইনেল লিষ্টত নামসমূহ অন্তৰ্ভুক্ত কৰিলে সেইসকলক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে যিসকলে 1-2 মাৰ্কছৰ বাবে ৰৈ গ'ল বা পইণ্টৰ বাবে তেওঁলোকে ফাইনেলৰ নামটো অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে সেইসকলকো কৈছোঁ তোমালোকে হতাশ নহবা, জীৱন যুঁজত জয় পৰাজয় থাকেই। গতিকে আগলৈ আমি কেনেধৰণে ইয়াতকৈ আৰু বেছি কষ্ট বা চেষ্টা কৰিব পাৰোঁ বা অলপ বেছি পাৰদৰ্শিতা দেখাব পাৰোঁ সেইটোৱে আমি কৰণীয় বুলি ভাবিছোঁ। নেক্সট এতিয়া আমি এইখন নটিচ এখন আহি পৰিছে নিশ্চয় এই নটিচখনৰ মাজলৈ আগবাঢ়িছোঁ। অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা নটিচখন আহিছে। আজি হৈছে 10 তাৰিখ, আজি আহিছে আৰু যিখন এইটো নটিচ নাম্বাৰ হয়। নটিচখনত কি আছে নিশ্চয় আপোনালোকক মই বিশেষ ক'ব বিচাৰিছোঁ। পোনপ্ৰথমে আপোনালোকক মই ক'ব বিচাৰোঁ যে যিসকলে আসাম পুলিচ AB আৰু UB কনষ্টেবলৰ বাবে ৱেইট কৰি আছিল সেইসকলৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছোঁ, কাৰণ অহা কাইলৈ যিখন নটিচত উল্লেখ কৰিছে যে অহা কাইলৈ তেওঁলোকৰ ফাইনেল ৰিজাল্টসমূহ দিব। গতিকে নটিচখনৰ মাজলৈ আগবাঢ়িছোঁ। নটিচখনত উল্লেখ কৰিছে কি the final result of the below mentioned recruitment will be uploaded on 11/10/2025 at 11:30 AM the website SLPRBG official website কথা কৈছে কনচাৰ্ণ ডিপাৰ্টমেণ্ট অৰ্থাৎ যিকেইটা ডিপাৰ্টমেণ্টৰ অহা কাইলৈ ৰিজাল্টসমূহ দিব অহা কাইলৈ 11 তাৰিখ 11 তাৰিখৰ দিনাখনি 11 বজাত অৰ্থাৎ 11:30 বজাত 11:30 বজাত অহা কাইলৈ ৰিজাল্টসমূহ দিব আৰু কোনকেইটা ডিপাৰ্টমেণ্টৰ দিব সবিশেষ তলত দেখাই দিছে। এইকেইটা মই আপোনালোকৰ মাজত দেখাব বিচাৰিছোঁ। নিশ্চয় আপোনালোকৰ হয়তো দেখা পাইছে 1645 পোষ্ট কনষ্টেবল UB ক্ষেত্ৰত আছিল আৰু 2300 পোষ্ট কনষ্টেবল AB ক্ষেত্ৰত আছিল। অহা কাইলৈ ৰিজাল্টসমূহ দিব। গতিকে গুড নিউজ, যিসকলে আসাম পুলিচ AB আৰু UB বাবে ৱেইট কৰি আছিল তেওঁলোকৰ ফাইনেল ৰিজাল্টসমূহ অহা কাইলৈ দিব। তাৰপিছত আপোনালোকৰ দেখা পাইছে 1 পোষ্ট অফ কনষ্টেবল UB আৰু 1 পোষ্ট কনষ্টেবল AB বেকলগ যি পোষ্ট হিলছ টাইপ কেটেগৰী আসাম পুলিচৰ ক্ষেত্ৰত আছিল এইবিলাক পোষ্টৰ ৰিজাল্টসমূহ দিব। লগতে 58টা পোষ্ট বটমেনৰ আছিল তাৰ ৰিজাল্টসমূহ দিব। তাৰপৰা এডভাৰটাইজৰ মতে এইকেইটা নিশ্চয় আপোনালোকে হয়তো পঢ়ি ল'ব বা চাই ল'ব কোনকেইটা ৰিজাল্ট দিব। তাৰপিছত এডভাৰটাইজমেণ্ট এইখনৰ মতেও ৰিজাল্টসমূহ এইকেইটা দিব। নিশ্চয় আপোনালোকে হয়তো পঢ়ি ল'লে গম পাব। তাৰপৰা এইবিলাক নিশ্চয় আপোনালোকে হয়তো দেখা পাইছে, নটিচখনত উল্লেখ কৰিয়ে দিছে এইকেইটা ডিপাৰ্টমেণ্টৰ ৰিজাল্টসমূহ দিব। কিন্তু আপোনালোকক মই লাষ্টলৈ এটা বস্তু দেখাবলৈ নটিচখনত অৱগত কৰিব বিচাৰিছোঁ। আপোনালোকে হয়তো দেখা পাইছে নটিচখনত however as per the order of the Hornbill Guwahati High Court Guwahati 202 numbers of posts of constable with respect to the advertisement date 6/10/2023 are kept vacant till final disposal of the weight petitions। মানে এই কথাটো অৱগত কৰিছে যে যি আমাৰ কনষ্টেবলৰ যি AB হওক বা UB যিখিনি কনষ্টেবলৰ পোষ্ট আছিল 202টা পোষ্ট, যি 202টা পোষ্ট কি কৰিছে তেওঁলোকে ৰখাই থৈ দিছে। মানে অহা কাইলৈ তাৰ ৰিজাল্টসমূহ নিদিয়ে। গতিকে 202টা পোষ্ট কিহে ৰখাই থৈছে? গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয় ৰখাই থৈছে, হাইকোৰ্টে ৰখাই থৈছে। কিয় ৰখাই থৈছে নিশ্চয় পাছৰ পৰ্যায়ত অৱগত কৰিব বা কিবা কাৰণে হয়তো ৰখাই থৈছে। পাছৰ পৰ্যায়ত তেওঁলোকে এই 202টা পোষ্ট কেনেধৰণে দিয়ে এইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব বা কেনেধৰণে ছিষ্টেমত দিব নিশ্চয় নটিচ আকাৰে হয়তো প্ৰকাশ পাব। আৰু সেই 202টা পোষ্ট ৰখাই থোৱাৰ বিপৰীতে অহা কাইলৈ যি আমাৰ ৰিজাল্ট দিব তাৰ ক্ষেত্ৰত কি হ'ব AB আৰু UBৰ কি হ'ব পাৰে যিটো কাট অফ আমি ভবাতকৈ 1-2 বেছি হ'ব পাৰে। গতিকে যিসকল কেণ্ডিডেটে কালি কোৱালিফাই কৰিব সেইসকলক মোৰ ফালৰ পৰা আজি অভিনন্দন জ্ঞাপন কৰিছোঁ। তোমালোকে কষ্ট কৰিছা আৰু কষ্ট যাতে সাৰ্থক হয় তাৰ ফল তাৰে কামনা কৰিছোঁ। নটিচখন আপোনালোকৰ মাজত অৱগত কৰিলোঁ। এইখনে হৈছে নটিচ। নিশ্চয় আপোনালোকে হয়তো দেখা পাইছে আৰু এইখন নটিচ আপোনালোকৰ যিসকল বন্ধু বান্ধৱী আছে
যিসকলে আছাম পুলিচ কনষ্টেবল বা এবি আৰু ইউবিত তেওঁলোকে ফাইনেল ৰিজাল্টৰ বাবে ৱেইট কৰিছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়া বুলি মই ভাবিছোঁ। এইটো আছিল আপোনালোকৰ মাজত সৰু এটা ভিডিঅ' মই দিবলৈ চেষ্টা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।